তো আজি আছে শ্ৰী শ্ৰী পঞ্চম দল পূজাৰ অধিবাস চাওক। আৰু এইটো যে চলাই দিছে না, এইটো মানে দোস্ত এইটো এইবাৰৰ কথা নহয়, এইটো প্ৰত্যেক বছৰে যিদিনা পূজা আৰম্ভ হয় সেইদিনা মানে চলাই দিয়ে। আৰু এনেকৈ চলি আছে, পূজা চলি থাকিব আৰু আপোনালোকক মই এইবিলাক দেখুৱাই থাকিব নোৱাৰিম। তো মাজে মাজে আপোনালোকক চাই থাকক। তো মানে দোস্ত মন্দিৰটো কমপ্লিট হোৱা নাই। वेलकाम टू माई सेकेंड चेनेल अलकेश भ्लग। तो আজিৰ পৰা মানে আমাৰ ইয়াত শ্ৰী শ্ৰী পঞ্চম দেউল পূজাৰ মেলা। তো বলক আপোনালোকক অলপমান মেলাখন দেখুৱাই লৈ আহোঁ আৰু ৰাতিও যাম। আৰু এইটো হৈছে দিনৰ ভাগৰ মেলাৰ মানে পঞ্চম দেউল মেলাৰ দৃশ্য চাওক। ভক্তপ্ৰাণ ৰাইজে খিচিৰি খাই আছে। আমি খিচিৰি খাই আছোঁ। আৰু এইবিলাক যে দেখিছে চকলবৰ দোকান হ'ব। আৰু এই মানুহজনৰ দোকান দিবলৈ আহিছে। আৰু এইফালে নাগৰা নাম চলি আছে। তো আজি মানে মেলাত ইমান এটা ভিৰ নাই। আৰু এইফালে মানে প্ৰফেশ্যনেল নাগৰা নাম চলি আছে চাওক। আৰু এইফালে মীনাক্ষী কলিতা বাইদেৱে খালি দিছে চাওক। এই হৈছে অসমৰ সংস্কৃতি, এই অসমৰ নাগৰা নাম। আৰু এইটো হৈছে মেলাৰ দৃশ্য চাওক। আৰু এইখন হৈছে চাওমিনৰ দোকান।